নমস্কাৰ বন্ধু বান্ধৱীসকল, লাঞ্চতন্ত্ৰ অন্য এটা ভিডিঅ'ত আপোনালোকৰ ৱেলকাম। আৰু আজি আমি টেটকাম ৰিক্ৰুটমেণ্ট এক্সামৰ কাৰণে বা স্পেচিয়েল টেটৰ কাৰণে আৰু ইয়াৰ লগে লগে যিমান টিচিঙৰ এক্সাম আছে, টিচিং ৰিলেটেড এক্সাম, চিটেট হওক বা যিকোনো এক্সামৰ কাৰণে হেৰিডিটি আৰু ইনভাইৰমেণ্ট মষ্ট এটা ইম্পৰ্টেণ্ট টপিক, সেইটো আলোচনা কৰিম। আৰু হেৰিডিটি আৰু ইনভাইৰমেণ্ট এই টপিকটো প্ৰিভিয়াছ ইয়েৰত যি টেটকাম ৰিক্ৰুটমেণ্ট এক্সাম হৈছিলে আৰু যি চিটেট এক্সাম হৈছে, গোটেইকেইটা এক্সামৰ চিলেবাছত থাকে আৰু বহুত ইম্পৰ্টেণ্ট টপিক হয়। যিকোনো টিচিং ৰিলেটেড এক্সামৰ চিলেবাছত এই টপিকটো থাকে। তো বলক আজি আমি বুজি লওঁ হেৰিডিটি আৰু ইনভাইৰমেণ্ট কি হয়। ফাৰ্ষ্ট অফ অল মই টপিকটো ষ্টাৰ্ট কৰাৰ আগত এটা কথা কৈ দিব বিচাৰোঁ। বহুতে কৈ আছে যে দাদা আমি অলৰেডি এই টপিক এটা জানো, বাট দিছ ইজ নট দ্য ফেক্ট। আপুনি টপিকটো জানিব পাৰে, বাট যেতিয়া আমি টেটকাম ৰিক্ৰুটমেণ্টৰ কাৰণে আমি ক্লাছেছবোৰ ষ্টাৰ্ট কৰিছোঁ আৰু চিলেবাছটো ষ্টাৰ্ট কৰিছোঁ, তেতিয়া আমি চিলেবাছত থকা গোটেইকেইটা টপিক ওৱান বাই ওৱান পঢ়িব লাগিব। আৰু ইয়াৰ ওপৰত যিমানকেইটা টপিক আছে গোটেইকেইটা টপিকৰ MCQ বা কুৱেশ্যন প্ৰেক্টিছ কৰিব লাগিব। আৰু আমাৰ যেতিয়া এবাৰ গোটেইকেইটা টপিক হৈ যাব বা চিলেবাছ হৈ যাব, তেতিয়া আমি বহুত বেছি পৰিমাণে PYQ বা MCQ প্ৰেক্টিছ কৰিম, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আৰু যিটো মেৰাথন চিৰিজ আছে সেইবোৰ লৈ আহিম। তো ফাৰ্ষ্ট অফ অল আমি লেচনকেইটা কমপ্লিট কৰিব লাগিব। তো বলক আমি ওৱান বাই ওৱান এটা টপিক কমপ্লিট কৰি লওঁ। আৰু আজিৰ আমাৰ টপিক হৈছে হেৰিডিটি এণ্ড ইনভাইৰমেণ্ট, বংশগতি আৰু পৰিৱেশ। চ' আপোনালোকে জানে যিকোনো এটা বাচ্চাৰ তেওঁৰ মা দেউতাৰ পৰাই বহুখিনি বস্তু সি পায়, আৰু সেইকাৰণে বংশ কথাটো আমাৰ জীৱনত এটা ইম্পৰ্টেণ্ট এটা ফেক্টৰ। আমি কোনটো বংশৰ পৰা বিলং কৰোঁ আৰু আমাৰ মা দেউতাৰ পৰা কি গুণাগুণ আমি পাইছোঁ, যাক আমি হেৰিডিটি বুলি কওঁ। ঠিক আছে, তো ইয়াত মই এই চেপ্টাৰটো বুজাবৰ কাৰণে ফাৰ্ষ্ট অফ অল এটা লাইন লিখিছোঁ। ইয়াত আপোনালোকে চাব পাৰে, হেৰিডিটি ৰেফাৰ্ছ টু দ্য ট্ৰান্সমিশ্যন অফ বায়'লজিকেল কেৰেক্টাৰিষ্টিক ফ্ৰম পেৰেণ্টছ টু দেয়াৰ চিলড্ৰেন থ্ৰু জিন্স। ঠিক আছে, তো এই কথাটোৰ অৰ্থ হ'ল যে হেৰিডিটি কথাটোৰ অৰ্থ হৈছে এটা বাচ্চাই তাৰ মা দেউতাৰ পৰা যিটো বায়'লজিকেল কেৰেক্টাৰিষ্টিক পায়। ইয়াত মই লিখিছোঁ, বংশগতি বুলিলে জিনৰ জৰিয়তে পিতৃ মাতৃৰ পৰা সন্তানলৈ জৈৱিক বৈশিষ্ট্যসমূহ সঞ্চাৰণ হোৱা প্ৰক্ৰিয়াটোক বুজায়। ঠিক আছে, চ' যে এই যে বংশগতি যে ৱাৰ্ডটো আছে, বা ইংলিছত যে আমি অলপ ইংলিছত ক'লে এইকেইটা সুবিধা হয় বুজিবলৈ, হেৰিডিটি মানে এইটো হৈছে মা দেউতাৰ পৰা যিকেইটা কেৰেক্টাৰিষ্টিক বা বৈশিষ্ট্য বাচ্চা বা অফস্প্ৰিঙৰ ওচৰত আহে। ঠিক আছে, আৰু এই অফস্প্ৰিঙৰ ওচৰত অহা হেৰিডিটি বা বংশৰ পৰা যিবোৰ গুণাগুণ পায় বা জিন্স যিবোৰ পায় বা ক্ৰম'জম যিবোৰ পায়, সেই ক্ৰম'জমকেইটা তাৰ মানে নেৰিছ কৰিবলৈ বা তাৰ ডেভেলপমেণ্টত বা লগে লগে তাৰ বৌদ্ধিক বিকাশ কিদৰে হ'ব সেইটো নিৰ্ধাৰণ কৰে। ঠিক আছে, আমি আগতে পাইছোঁ যে হেৰিডিটি বা বংশৰ পৰা অহা যিটো জিন্স আছে, এইটো এজন বাচ্চাৰ লিমিটছ, মানে কিমান লিমিটলৈকে বাচ্চাটো প্ৰগ্ৰেছ কৰিব লাইফত, সেইটো নিৰ্ধাৰণ কৰে। মই কেইটামান টাৰ্ম কৈ থাকিম, আপোনালোকে হোপফুলি এই টাৰ্মকেইটা লিখি থাকিব। যে এটা কুৱেশ্যন এক্সামত আহে, হুইচ ফেক্টৰ ডিটাৰমাইন দ্য লিমিটছ অফ এ চিলড্ৰেন, মানে কোনটো ফেক্টৰ এজন বাচ্চাৰ কিমানলৈকে সি লাইফত আগবাঢ়িব সেইটো ডিটাৰমাইন কৰিব পাৰে। সেইটো হৈছে এটা তাৰ ফেক্টৰ হৈছে হেৰিডিটি, মানে বংশ। ঠিক আছে, বংশৰ পৰা অহা যিবোৰ গুণাগুণ থাকে সেইবোৰ। তো ইয়াত মই দিছোঁ, দিছ কেৰেক্টাৰিষ্টিক আৰ প্ৰেজেণ্ট ফ্ৰম বাৰ্থ। এই কেৰেক্টাৰিষ্টিকবোৰ জন্মৰ পৰাই থাকে। এতিয়া আমি চাওঁ কি কি কেৰেক্টাৰিষ্টিক থাকে। ইয়াত আপোনালোকে চাব পাৰিছে, এই যে বাচ্চাটো আছে, এই বাচ্চাটোৰ যিমান গুণাগুণ আছে তাৰ মা দেউতাৰ পৰা এজ এ জিন হিচাপে সি পাইছে, জিন্সৰ জৰিয়তে সি পাইছে। ঠিক আছে, এইবোৰ জিন্স হয়, এই জিন্স যি মাৰ পৰা পাই বা দেউতাৰ পৰা পাই আছে আৰু মাৰ পৰা পাই আছে। ঠিক আছে, ইয়াত দিছোঁ মই, দিছ কেৰেক্টাৰিষ্টিক আৰ প্ৰেজেণ্ট ফ্ৰম বাৰ্থ। ইয়াৰ পাছত আছে, ইট ইজ বায়'লজিকেল ইন নেচাৰ, আৰু এইটো বায়'লজিকেল হয়। এই বৈশিষ্ট্যসমূহ জন্মৰ পৰাই থাকে, আৰু ইয়াৰ লগে লগে ইয়াৰ প্ৰকৃতি জৈৱিক। ঠিক আছে, এইটোৰ প্ৰকৃতি যিটো আছে এইটো জৈৱিক প্ৰকৃতি, মানে এইটো বায়'লজিকেল নেচাৰৰ হয়, জন্মগত থাকে। যিমানকেইটা ট্ৰান্সলেশ্যন আছে এইবোৰ গুগল ট্ৰান্সলেশ্যন হয়, চ' কিছুমান ক্ষেত্ৰত কিছুমান ভুল থাকিব পাৰে, আপোনালোকে এইটো নিজে বুজি ল'ব। কেলৈ ইমানকেইটা ট্ৰান্সলেশ্যন কৰা সম্ভৱ নহয়। তথাপিও চবেই কৈ থাকে যে দাদা আমাক অলপ অসমীয়াত লাগে, সেইকাৰণে মই এজ ফাৰ এজ পচিবল মই ট্ৰান্সলেট কৰি আনিছোঁ। ইয়াত আছে, অপাৰেট থ্ৰু দ্য জিন্স এণ্ড ক্ৰম'জম। ঠিক আছে, এই যে মানে হেৰিডিটিটো আছে, এই হেৰিডিটিটো জিন্স আৰু ক্ৰম'জমৰ মাধ্যমেৰে সেইটো ট্ৰান্সফাৰ হয়। এইবোৰ যে আছে, এইবোৰ জিন্স আৰু ক্ৰম'জমৰ মাধ্যমেৰে এইবোৰ ট্ৰান্সফাৰ হয়। ই জিন আৰু ক্ৰম'জমৰ জৰিয়তে কাৰ্যকৰী হয়। ঠিক আছে, চ' আমি জানো যে এতিয়া আমি কি বুজিলোঁ, হেৰিডিটি যিটো আছে সেইটো কিহৰ মাধ্যমেৰে এইটো ট্ৰান্সফাৰ হয়, এইটো জিন আৰু ক্ৰম'জমৰ মাধ্যমেৰে এইটো ট্ৰান্সফাৰ হয়। ঠিক আছে, এইটো আহিব পাৰে কেতিয়াবা, কিহৰ মাধ্যমেৰে ট্ৰান্সফাৰ হয়, আপোনালোকে যি লিখিব জিন্স আৰু ক্ৰম'জম। ইয়াৰ পাছত আছে, ইট ছেটছ দ্য লিমিট অফ ডেভেলপমেণ্ট, আৰু ডেভেলপমেণ্ট হোৱাৰ লিমিট ছেট কৰে। এতিয়া মই কৈছিলোঁ এই যে সীমাটো, ই বিকাশৰ সীমা নিৰ্ধাৰণ কৰে। এইটো আহিছিলে যোৱা বছৰ কিছুমান এক্সামত। ঠিক আছে, কোনটো ফেক্টৰ বিকাশৰ সীমা নিৰ্ধাৰণ কৰে, তেনেহ'লে এইটো হ'ব হেৰিডিটি। ঠিক আছে, হেৰিডিটিটো লিমিট নিৰ্ধাৰণ কৰে। ইয়াৰ পাছত আছে, ইট কেন নট বি চেঞ্জ অ'ৰ
এক্সপ্ৰেছ, ঠিক আছে। ইয়াক পৰিৱৰ্তন কৰিব নোৱাৰি, কেৱল প্ৰকাশহে কৰিব পাৰি। এইটোক আমি চেঞ্জ কৰিব নোৱাৰোঁ। আমাৰ যিটো হেৰিডিটি মা দেউতাৰ পৰা পাম আমি সেইটোৱে থাকিব, খালি এক্সপ্ৰেছ কৰিব পাৰোঁ এইটোক, মানে এইটোক দেখাব পাৰোঁ যে মই এজ এ বাচ্চাটো এইটো অৱস্থাত থাকিলে, এটা বাচ্চা যিটো এইটো অৱস্থাত থাকে এইটো অৱস্থাৰ পৰা কিমানখিনি সি ডেভেলপ হৈছে, তাৰ ডেভেলপমেণ্টটো কিমান হৈছে এইটো আমি জাষ্ট চাব পাৰোঁ বা অনুভৱ কৰিব পাৰোঁ, কিন্তু এইটোক চেঞ্জ কৰিব নোৱাৰোঁ। ইয়াৰ পাছত এই হেৰিডিটি আৰু জিন্স আৰু ক্ৰম'জম বুজিবৰ কাৰণে আমাৰ আৰু কেইটামান টাৰ্ম বুজিব লাগিব, যিবোৰ এক্সামত জেনেৰেলি আহি থাকে। যোজন কওক, ইয়াত দিছোঁ, ইট ইজ দ্য ফাৰ্ষ্ট চেল অফ এ হিউমেন বিং, দ্য ফাৰ্টিলাইজড এগ। মাতৃগৰ্ভত যেতিয়া বাচ্চা এটাৰ যেতিয়া এগ আহে, আপোনালোকে জানে মাতৃগৰ্ভৰ মানে এগ থাকে, আৰু এই এগটো কি হয়, স্পাৰ্ম চেল দি এইটো কি হয়, ফাৰ্টিলাইজ হয়। তো ইয়াত দিছোঁ, যেতিয়া এটা স্পাৰ্ম চেল দি যেতিয়া এটা এগ যেতিয়া ফাৰ্টিলাইজ হ'ব, যেতিয়া এগ এটা কণী যেতিয়া এটা ফাৰ্টিলাইজ হ'ব মাতৃগৰ্ভত, ঠিক আছে, তেতিয়া কণীটো ফাৰ্টিলাইজ হোৱাৰ পাছত যি বস্তুটো ক্ৰিয়েট হয় সেইটো কি বুলি কোৱা হয়, জাইগট বুলি কোৱা হয়। এটা চেলৰ ফাৰ্ষ্ট ৰূপটো থাকে জাইগট। ইট ইজ দ্য ফাৰ্ষ্ট চেল অফ হিউমেন বিং, দ্য ফাৰ্টিলাইজড এগ ফৰ্ম বাই ফিউজন অফ এ মেল স্পাৰ্ম এণ্ড ফিমেল ওভম বা এগ চেল, ঠিক আছে। জাইগট বা যোজন কোষ হ'ল মানৱ দেহৰ প্ৰথমটো কোষ, যাক নিষিক্ত ডিম্বাণু বুলিও কোৱা হয়। ই পুৰুষৰ শুক্ৰাণু আৰু মহিলাৰ ডিম্বাণু মিলনৰ ফলত গঠিত হয়, ঠিক আছে। আই হোপ এই কথাকেইটা একদম ক্লিয়াৰলি মই এছামিছত ট্ৰান্সলেট কৰিছোঁ, এইবোৰ যিকোনো মানুহ এজন পঢ়িলেই গম পাব। ইয়াত আপোনালোকে চাব পাৰে এই জাইগটৰ, ইয়াক মই দেখাই দিছোঁ আপোনালোকৰ কাৰণে, ইমেজো লৈ আহিছোঁ বুজিবৰ কাৰণে। এইটো হয় জাইগট, এইটো কি হয়, জাইগট। ইয়াত যেতিয়া এইটো এটা এগ হয়, আৰু এগটো যেতিয়া এই স্পাৰ্ম চেল দি যেতিয়া কি হৈছে, স্পাৰ্ম দি যেতিয়া ফাৰ্টিলাইজ হৈছে, ইয়াৰ পাছত ই কি হৈছে, এই জাইগট ৰূপত এইটো ৰূপান্তৰিত হৈছে, ঠিক আছে, আৰু ফাইনেলি এটা বাচ্চাত পৰিণত হয়। ইয়াত আপোনালোকে চাব পাৰে জাইগট কণ্টেইন 64 ক্ৰম'জমছ, 23 পেয়াৰ্ছ। বহুত ইম্পৰ্টেণ্ট হয়, এই টাৰ্মকেইটা আপোনালোকে লিখি ল'ব, ঠিক আছে। এটা জাইগটত 64টা ক্ৰম'জম থাকে। এটা জাইগটত মুঠ 46ডাল মানে 23 যোৰা ক্ৰম'জম থাকে। 23 ক্ৰম'জমছ ফ্ৰম ফাদাৰ এণ্ড 23 ক্ৰম'জমছ ফ্ৰম মাদাৰ। মাতৃৰ পৰা টোটেল 46ৰ মাজত দেউতাৰ পৰা পাব 23 আৰু মাৰ পৰা পাব 23, ঠিক আছে। এই 23 যেতিয়া আমি মিলিব, তেতিয়া 46টা ক্ৰম'জম মিলি এটা জাইগট মানে এটা যিটো ভ্ৰূণ আছে সেই ভ্ৰূণটোৰ সৃষ্টি হ'ব, আৰু ফাৰ্ষ্ট এইটো কি হয়, ফাৰ্ষ্ট কোষ হয়, ঠিক আছে, ফাৰ্ষ্ট চেল হয় মানুহৰ, অ'কে। এতিয়া আৰু এটা বস্তু চাওঁ, এই যে মানুহ যে এটা বাচ্চা যে তাৰ মাতৃগৰ্ভত যে জন্ম হয়, তাৰ যিটো ফাৰ্ষ্ট ৰূপটো থাকে এইটো জাইগট হয়, তাৰপিছত এইটো হয় ইম্ব্ৰয়, আৰু ফাইনেলি এইটো ফিটুছত পৰিৱৰ্তন হয়। এই যে মই ওপৰত যে ছবিটো দিলোঁ, পিকচাৰটো দিছোঁ, এইটোৰেই হয় এইটো, ঠিক আছে। ইয়াত চাওক, ইয়াত যে প্ৰথম যে অৱস্থাটো আছে এই অৱস্থাটো হয় জাইগট, তাৰপিছত এইটো ইম্ব্ৰয় হৈ গৈছে, আৰু ফাইনেলি এইটো যেতিয়া ডাঙৰ হৈ ফিটুছত গৰ্ভস্থ শিশুত পৰিণত হৈছে। এই টাৰ্মকেইটা কেতিয়াবা এক্সামত দি থাকে, চ' আপোনালোকে এই টাৰ্মকেইটা স্ক্ৰীনশ্বট লৈ ল'ব, আৰু বহুত ইম্পৰ্টেণ্ট হয়। এই বস্তুকেইটা আপোনালোকে আমাৰ ফেচবুক পেজতো পাই যাব। ইয়াৰ PDF বা ইয়াৰ ইমেজ আপোনালোকে আমাৰ ফেচবুক পেজটো জইন কৰি থ'ব, তাত এইবোৰৰ PDFবোৰ আপোনালোকে পাই থাকিব, তাৰ পৰা আপোনালোকৰ নোটছ ক্ৰিয়েট কৰিবলৈ হেল্পফুল হ'ব। ফেচবুক পেজৰ লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব। লাৰ্ণতন্ত্ৰৰ ফেচবুক পেজ আপোনালোকে জইন কৰি ল'ব, তাত গোটেইকেইটা PDF আপোনালোকে পাই যাব। ইয়াৰ পাছত আমি আৰু এটা বস্তু চাই লওঁ, জেনেটিক্স এণ্ড ছেক্স ডিটাৰমিনেশ্যন। যেতিয়া এটা বাচ্চা জন্ম হয় মাতৃগৰ্ভত, তেতিয়া তাৰ ছেক্স ডিটাৰমিনেশ্যনটো, ঠিক আছে, কি ছেক্সৰ হ'ব, মেইল হ'ব না ফিমেইল হ'ব, এইটো কি ধৰণত এইটো নিৰ্ধাৰণ হয়। চ' ইয়াত এতিয়া আমি জানিম এটা বাচ্চা ছোৱালী হ'ব না ল'ৰা হ'ব, মানে মেইল হ'ব না ফিমেইল হ'ব, কিদৰে এইটো নিৰ্ধাৰণ হয়। লিখিছে ইয়াত, ফাৰ্ষ্ট 22 পেয়াৰ্ছ অফ ক্ৰম'জম আৰ ছেম ইন মেইল এণ্ড ফিমেইল ন'ন এজ অট'জম। যে প্ৰথম যে 22টা পেয়াৰ থাকে, আমি অলপ আগত পাইছোঁ টোটেল 46টা ক্ৰম'জমৰ পেয়াৰ থাকে, তাৰ মাজত 23টা দেউতাৰ পৰা আৰু 23টা মাৰ পৰা আহে। ইয়াৰ পৰা কৈছে যে প্ৰথম 22টা পেয়াৰ, ইয়াৰ আগতো 22 নম্বৰ পেয়াৰ থাকিব, এই যে 22 নম্বৰ পেয়াৰ হৈছে মা আৰু দেউতাৰ মাজত ছেম থাকে। কৈছে ক্ৰম'জমৰ প্ৰথম 22টা যোৰ পুৰুষ আৰু মহিলা উভয় ক্ষেত্ৰত একে থাকে, ইয়াক অট'জম বুলি কোৱা হয়, ঠিক আছে। প্ৰথম যে 22টা থাকে যে ইয়াক অট'জম বুলি কোৱা হয়। ইয়াত তাৰ তলত দিছে, দ্য 23rd পেয়াৰ ডিটাৰমাইন ছেক্স। 23তম যোৰা ক্ৰম'জমে লিংগ নিৰ্ধাৰণ কৰে। এই যে 23 নম্বৰ যে পেয়াৰটো আছে, এইটোৱে ডিটাৰমাইন কৰিব এই বাচ্চাটো ল'ৰা হ'ব না এই বাচ্চাটো ছোৱালী হ'ব, ঠিক আছে। তো প্ৰথম 22টা নিৰ্ধাৰণ নকৰে, লাষ্টত যে 23 নম্বৰ পেয়াৰটো থাকে ক্ৰম'জমৰ, সেইটো নিৰ্ধাৰণ কৰে। ইয়াত দিছোঁ, এ নিউ বৰ্ণ বেবী গাৰ্ল হেজ XX ক্ৰম'জম, ঠিক আছে। এটা যেতিয়া নিউ বৰ্ণ বেবী গাৰ্ল হয় তাৰ শৰীৰত XX ক্ৰম'জম থাকে, আৰু এজন ছোৱালীৰ মানে XX ক্ৰম'জম থাকিব, আৰু এটা ল'ৰাৰ সদায় XY ক্ৰম'জম থাকিব, ঠিক আছে। এজন ল'ৰাৰ শৰীৰত XY ক্ৰম'জম থাকিব, আৰু এজন ছোৱালীৰ শৰীৰত সদায় XX ক্ৰম'জম থাকিব।
চ' ইয়াৰ পৰা আমি এইটো বুজিব পাৰিছোঁ এইটো ল'ৰা হ'ব না ছোৱালী হ'ব এইটো এই ৱাই ক্ৰম'জমটোৰ পৰাই ডিটাৰমাইন কৰা হয়, ঠিক আছে। XX ক্ৰম'জম, প্ৰথম ক্ৰম'জমটো সদায় XX ক্ৰম'জম মিনছ মাতৃৰ হাতত বাচ্চাটো ল'ৰা হ'ব না ছোৱালী হ'ব এইটো মানে পাৱাৰ নাথাকে, দেউতাৰ হাততে এইটো পাৱাৰ থাকে, মানে তাৰ ক্ৰম'জমৰ ওপৰতে এইটো নিৰ্ধাৰণ হয়। আৰু বিকজ ল'ৰাৰ শৰীৰত ৱাই ক্ৰম'জমটো পোৱা যায়, ল'ৰাৰ শৰীৰত ৱাই ক্ৰম'জমটো পোৱা যায় ফাদাৰৰ শৰীৰত, কিন্তু মাদাৰৰ শৰীৰত সদায় এক্স ক্ৰম'জমেই থাকে। সেইকাৰণে কেতিয়াবা ল'ৰা হ'ব কিছুমান ঘৰত, ছোৱালী হ'লে মাকৰ ওপৰত দুখ দিয়ে, আগৰ দিনত সেইবোৰ আছিলে। কিন্তু আজি আমি যেতিয়া চায়েন্স যেতিয়া বাঢ়িছে, তেতিয়া আমি যেতিয়া ডেভেলপ হৈছে, তেতিয়া আমি জানিব পাৰিছোঁ ল'ৰা হ'ল নে ছোৱালী হ'ব এইটো ফাদাৰৰ ওপৰতেই ডিপেণ্ড কৰে, বিকজ ফাদাৰৰ ওচৰতেই এই ৱাই ক্ৰম'জমটো আছে। আৰু এই ৱাই ক্ৰম'জমটোৱেই ল'ৰা নিৰ্ধাৰণ কৰে। আৰু এক্স ক্ৰম'জম যদি দুখন হৈ যায়, দেউতাই যদি মাৰ ওচৰত এক্স আছে আৰু দেউতাই যদি এক্স দিয়ে তেনেহ'লে এইটো ছোৱালী হ'ব, কিন্তু মাৰ ওচৰততো সদায় এক্স থাকিবই, আৰু দেউতাই যদি ৱাই ক্ৰম'জম দিয়ে তেতিয়া এইটো ল'ৰা হ'ব, ঠিক আছে, তেতিয়া বয় হ'ব এইটো, আৰু এইটো গাৰ্ল হ'ব। আই হোপ আপোনালোকে এই টাৰ্মটো বুজিব পাৰিলে। এতিয়া আমি আহোঁ আৰু এটা ইজি এটা টাৰ্ম এইটো বুজি লওঁ, এইটো হৈছে ইনভাইৰমেণ্ট। হেৰিডিটি আৰু ইনভাইৰমেণ্ট আগতে আপোনালোকে দেখিলে, ওপৰত মই এটা পিকচাৰ এটা দিছোঁ, এইটো এটা বাচ্চা এটা হয়। আপোনালোকে ইয়াত চাব পাৰিছে এই বাচ্চাটো ডেভেলপমেণ্টৰ ক্ষেত্ৰত দুটা বস্তু এফেক্ট কৰিছে, এটা হৈছে তাৰ জিন্স, ঠিক আছে, ক্ৰম'জম, আৰু এটা তাৰ ইনভাইৰমেণ্ট। ইনভাইৰমেণ্টত কি আছে চাওকচোন, তাৰ স্কুল আছে, তাৰপিছত তাৰ কিতাপ আছে, তাৰপিছত তাৰ মা দেউতা ফেমিলি আছে, তাৰ ইনষ্টিটিউশ্যন আছে, গভৰ্ণমেণ্ট আছে, তাৰ কালচাৰেল আছে, ছ'চাইটি কি ধৰণৰ হয়, ঠিক আছে, সমাজ কি ধৰণৰ হয়, তাৰ বৌদ্ধিক বিকাশ কি ধৰণৰ হৈছে, ঠিক আছে, সি সমাজ কি ধৰণৰ পাইছে। তো এইবোৰ ডিটাৰমাইন কৰে এটা বাচ্চাৰ ডেভেলপমেণ্টৰ কাৰণে। আমি আগৰ পৰাই জানো হেৰিডিটি এণ্ড ইনভাইৰমেণ্ট বথ আৰ ৰেছপনচিবল, দুটাই মানে ফেক্টৰ ৰেছপনচিবল এটা বাচ্চাৰ ডেভেলপমেণ্টৰ কাৰণে। আৰু এইটো হয় ইনভাইৰমেণ্ট মানে পৰিৱেশ, আৰু এইটো হৈছে হেৰিডিটি, ঠিক আছে। এতিয়া আমি অলপ ইনভাইৰমেণ্টটো চাই লওঁ। ইনভাইৰমেণ্ট পৰিৱেশ, ইয়াত দিছোঁ ইনভাইৰমেণ্ট ইজ অল এক্সটাৰ্নেল কণ্ডিশ্যন এণ্ড ইনফ্লুৱেঞ্চেছ ডেট এফেক্ট এন ইণ্ডিভিজুৱেল ফ্ৰম কনচেপশ্যন টু ডেথ। যিমান এক্সটাৰ্নেল কণ্ডিশ্যন আছে এটা বাচ্চাৰ জন্মৰ পাছত, এইটো ধৰক বাচ্চাটো, ইয়াৰ যি এক্সটাৰ্নেল কণ্ডিশ্যন যিবোৰ আছে সেইটো হৈছে ইনভাইৰমেণ্ট। আই হোপ এই কথাটো আপোনালোকে ইজিলি গম পায়। এইটো পৰিৱেশ বুলিলে গৰ্ভধাৰণৰ পৰা মৃত্যুলৈকে এজন ব্যক্তিৰ প্ৰভাৱিত কৰা সকলো বৈহিক অৱস্থাৰ আৰু প্ৰভাৱক বুজায়। বাহিৰৰ যিটো অৱস্থা আৰু তাৰ কি প্ৰভাৱ পৰিব সেইটোকে বুজায়। আৰু এইটো বহুত ইজি এটা টাৰ্ম হয়, আপোনালোকে গম পাইছে। মেইন কথাটো হৈছে হেৰিডিটি, এইটো আপোনালোকে এতিয়া বুজি পাইছে, কি হেৰিডিটিৰ পৰা কুৱেশ্যন আহি থাকে। ইয়াৰ পাছত আছে কি পইণ্ট, ফিজিকেল, ছ'চিয়েল, কালচাৰেল, চাইক'লজিকেল ইনভাইৰমেণ্ট মানে ভৌতিক, সামাজিক, সাংস্কৃতিক আৰু মানসিক পৰিৱেশ। এই পাঁচটা যে পৰিৱেশ আছে বা পাঁচটা যে ফেক্টৰ আছে, এই পাঁচটা ফেক্টৰে কি কৰে এটা বাচ্চাৰ ডেভেলপমেণ্টত সহায় কৰে, ঠিক আছে। ইয়াৰ পাছত আছে ইনভাইৰমেণ্ট ইজ এভৰিথিং ডেট এফেক্ট দ্য ইণ্ডিভিজুৱেল এক্সেপ্ট জিন। জিনৰ বাহিৰত যিমান বস্তু আছে গোটেইকেইটা কিহত পৰে, ঠিক আছে, এইটো ইনভাইৰমেণ্টত পৰে। জিনৰ বাহিৰত যিমান বস্তু আছে গোটেইকেইটা ইনভাইৰমেণ্টত পৰে। জিনৰ বাহিৰত ব্যক্তিৰ প্ৰভাৱ কৰা সকলো পৰিৱেশ, সকলোবোৰেই পৰিৱেশ। তাৰপিছত আছে ইয়াত দিছোঁ নাম্বাৰ 3, ইট কেন ইম্প্ৰুভ অৰ ছাপ্ৰেছ ইনহেৰিটেড ট্ৰাইটছ। ফেক্টৰ আছে ইট কেন ইম্প্ৰুভ, এইটোক আমি ইম্প্ৰুভ কৰিব পাৰোঁ, অৰ ছাপ্ৰেছ ইনহেৰিটেড ট্ৰেইটছ মানে ইনভাইৰমেণ্টৰ পৰা আমি যিটো পাওঁ সেইটোক আমি ইম্প্ৰুভো কৰিব পাৰোঁ, বা আমি যদি ভাল ইনভাইৰমেণ্ট নাপাওঁ আমাৰ এইটো দমি যাব বা আমাৰ এইটো বেয়া হ'ব। ভালদৰে বাচ্চাটো কি হ'ব, তাৰ ইনভাইৰমেণ্টেলি যদি সি চব বস্তু নাপায়, পৰিৱেশৰ পৰা যদি চব বস্তু নাপায় তেনেহ'লে তাৰ প্ৰপাৰলি বিকাশটো নহ'ব, ডেভেলপমেণ্টটো নহ'ব, আৰু তেতিয়া কি হ'ব, দমন হৈ যাব, ঠিক আছে। কিন্তু ইয়াৰ পৰা আমি কি বুজিলোঁ, ইনভাইৰমেণ্টৰ পৰা আমি যিটো পাওঁ সেইটো কি কৰিব পাৰোঁ, আমি মডাৰেট কৰিব পাৰোঁ, মানে আমি এইটোক হ'লে আমি এইটোক ভাল কৰিব পাৰোঁ, নহ'লে আমি এইটোক বেয়া কৰিব পাৰোঁ, ঠিক আছে। কিন্তু জিনৰ পৰা পোৱা যিটো, জিন্সৰ পৰা পোৱা যিটো বস্তু এইটো কিন্তু আমি চেঞ্জ কৰিব নোৱাৰোঁ, এইটো যেনেকৈ পাইছোঁ তাৰ এইটো এনেকাই থাকিব, ঠিক আছে। চ' আই হোপ আপোনালোকে হেৰিডিটি আৰু ইনভাইৰমেণ্ট কি হয় গম পাইছে। এতিয়া ফাইনেল এটা কথা আছে, ইয়াত দিছে আপোনালোকে চাই লওক, ডেভেলপমেণ্ট ইজ দ্য ৰেজাল্ট অফ কণ্টিনিউৱাছ ইণ্টাৰেকশ্যন বিটুইন হেৰিডিটি এণ্ড ইনভাইৰমেণ্ট। হেৰিডিটি আৰু ইনভাইৰমেণ্টৰ মাজত ইণ্টাৰেকশ্যন হৈ এটা বাচ্চাৰ ডেভেলপমেণ্ট হয়। বিকাশ হ'ল বংশগতি আৰু পৰিৱেশৰ মাজত হোৱা নিৰন্তৰ অন্তঃক্ৰিয়াৰ ফল। ইয়াৰ পৰা আমি কি বুজিছোঁ, বাচ্চা যেতিয়া এটা শৈশৱ কালত থাকে আৰু সি যেতিয়া ডাঙৰ হৈ কৈশোৰ কাললৈকে পায়, কৈশোৰ কাললৈকে সি যেতিয়া তাৰ পৰিৱৰ্তন হয়, এই পৰিৱৰ্তনৰ মাজত মেইন কোন দুটা ফেক্টৰ ইফেক্ট কৰে বা কোন দুটা ফেক্টৰ ডিপেণ্ড কৰে, এটা হৈছে হেৰিডিটি আৰু এটা হৈছে কি তাৰ ইনভাইৰমেণ্টটো, ঠিক আছে। ইয়াত আপোনালোকে চাব পাৰে হেৰিডিটি প্ৰভাইডছ পটেঞ্চিয়েল, হেৰিডিটিটো কি কৰে, পটেঞ্চিয়েল প্ৰভাইড কৰে, ঠিক আছে, কিমানখিনি সি লাইফত প্ৰগ্ৰেছ কৰিব বা তাৰ আপাৰ লিমিট কিমান হয়, আপাৰ লিমিটটো
আপাৰ লিমিটটো কিহে কোনটো বস্তুৱে ডিটাৰমাইন কৰে, এইটো হৈছে হেৰিডিটিয়ে ডিটাৰমাইন কৰে। আৰু ইয়াত দিছে ইনভাইৰমেণ্ট প্ৰভাইডছ অপৰচুনিটি, সমাজে কি কৰে তাক সুযোগ প্ৰদান কৰে। হেৰিডিটিয়ে তাৰ আপাৰ লিমিট ডিচাইড কৰে আৰু ইনভাইৰমেণ্টে কি কৰে তাক নতুন নতুন সুযোগ বা সুবিধা প্ৰদান কৰে। চ' এইটো আছিলে হেৰিডিটি আৰু ইনভাইৰমেণ্ট চেপ্টাৰটো, সৰু চেপ্টাৰ আছিলে। মই যিমানকেইটা ইম্পৰ্টেণ্ট টাৰ্ম আছে আমি জানিছোঁ আজি এইটো ক্লাছত। ইয়াৰ লগে লগে আপোনালোকৰ মেইন যিকেইটা টাৰ্ম হৈছে এইটো জাইগট কি হয়, কিমানডাল পেয়াৰ থাকে, আৰু ল'ৰা হ'ব না ছোৱালী হ'ব এইটো কাৰণে কোনটো ক্ৰমোজোম ডিটাৰমাইন কৰে, এইবোৰ কেতিয়াবা কেতিয়াবা আজিকালি আহি থাকে, আপোনালোকে ভালদৰে চাই ল'ব। ইয়াৰ লগে লগে হেৰিডিটি কি হয় আৰু হেৰিডিটিৰ কি কি বৈশিষ্ট্য থাকে এইকেইটা আমিও জানিছোঁ। চ' নেক্সট ক্লাছত আমি এইটোৰ ওপৰত কিছুমান কুৱেশ্যন আমি MCQ প্ৰেক্টিছ কৰিম। ইয়াৰ পাছত আমি আৰু এখন চেপ্টাৰত যাম য'ত আমি প্ৰিন্সিপালছ অফ ডেভেলপমেণ্ট আলোচনা কৰিম, য'ত আমি পিয়াজিয়েটৰ, ইয়াৰ লগে লগে আমি বাইগটছ কি আৰু বিভিন্ন ধৰণৰ যিসকল স্কলাৰ আছিলে আৰু ডেভেলপমেণ্টৰ ওপৰত থিয়ৰিজ দিছে, সেইবোৰ থিয়ৰিজ আমি লাহে লাহে চাই থাকিম আৰু এইবোৰৰ ওপৰত আমি কুৱেশ্যন আনচাৰ ডিছকাশ্যন কৰিম। চ' এইটো আছিলে আজিৰ ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগে চেনেলটোক ছাবস্ক্ৰাইব কৰিব। কোনোবা যদি ফাৰ্ষ্ট টাইম চেনেলত আহিছে, ভিডিঅ'টো চোৱাৰ লগে লগে এটা লাইক হিট কৰি চেনেলটোক ছাবস্ক্ৰাইব কৰি যাব এই ধৰণৰ মোৰ ইম্পৰ্টেণ্ট আপডেটছৰ কাৰণে।